বৰষুণ এৰাৰ নাম লোৱা নাই। হোটেলখনৰ এন্ট্ৰিটো বহুত ইণ্টাৰেষ্টিং হয়। এখন অল্ড মাৰ্কেট অন্টাৰপ্ৰেনৰ। Everyone, welcome back to my channel. I am Nomad. This is day 4 of our trip. মই ডিপোজিটি আপোনালোকক মোৰ চেনেল I am Nomad লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ 4 নম্বৰ দিন ইউৰোপত। আৰু আজি আমি গৈ আছোঁ আমষ্টাৰডাম। কালি অন্টাৰপ্ৰেন আহিছিলোঁ, অন্টাৰপ্ৰেনৰ হোষ্টেল বুমাৰেঙত আমি থাকিলোঁ। আৰু আজি এতিয়া যাম আমষ্টাৰডাম। 8:40 বাছ আছে। এতিয়া প্ৰায় 8 বাজিব হৈছে। তো খোজকাঢ়ি আমি গৈছোঁ। ইয়াৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ দূৰত হয়। আৰু মোটামুটি যিহেতু চিটিবিলাক সৰু হয় ইয়াত বেলজিয়ামত, চ' আমি পাব্লিক ট্ৰান্সপৰ্ট উইদিন চিটি খুব কমেই ইউজ কৰিছোঁ। ত' এতিয়া খোজকাঢ়ি গৈ আছোঁ। আপোনাৰ বাৰীখিনি কথা পাতি গৈ থাকিম। চ' আমি ষ্টপেজ আহি পালোঁহি। আৰু কালি যিটো ষ্টপেজত আমি নামিছিলোঁ ব্ৰাছেলছৰ পৰা আহোঁতে, চ' একজেক্টলি তাতে বাছখন আহিব। আৰু 8:40 আহিব। এতিয়া 8:30 হৈছে। 10 মিনিটৰ পাছত বাছ পাই যাবহি। আজিও অন্তৰপৰা বতৰটো অকণমান মুকলি হৈছে এইবিলাক জেগাত, কিন্তু ডাৱৰ এতিয়াও আছে, ষ্টিল আছে ডাৱৰ। আৰু বৰষুণ অকণমান বৰষুণ পাইছিলোঁ মাজে মাজে চিপচিপকৈ। এতিয়া ৰ'ল বৰষুণ। বাছ আহি পাই গ'লি আমাৰ আমষ্টাৰডামলৈ যোৱাৰ। আৰু এতিয়া বেগবিলাক চব উঠাব লাগিব। তাৰপিছত আমি আমষ্টাৰডামলৈ ওলাই যাম। আজি চিটটো অকণমান এক্সট্ৰা লেগ ৰুম থকা পালোঁ। একদম ডাবল ডেকাৰ সদায় ওপৰতে বহা হয়। আৰু এখন ষ্টেজখন আছে কাৰণে জেগা বহুত আছে। ভৰি একদম মেলি এনেকৈ আৰামত বহি যাব পাৰিম। আজি বাছ একদম ফুল অলমষ্ট। আমষ্টাৰডামলৈ মানুহ বহুত গৈছে। খুব পিক যেন পাইছে টুৰিষ্ট আমাৰ নিচিনাকৈ। চ' যাওঁতে আমি কথা পাতি থাকিম পাছত। এইটো বাই দ্য ৱে অন্টাৰপ্ৰেনৰ চেণ্ট্ৰেল ষ্টেচন। বহুত ধুনীয়া হয়। আৰু এনেকুৱা ষ্টেচন আপুনি ইয়াতে মানে ইউৰোপতে দেখিব ধুনীয়া ধুনীয়া ষ্টেচনবিলাক। আৰু মুম্বাইৰ যেনেকৈ আমাৰ CST ষ্টেচন, সেইটো যথেষ্ট ধুনীয়া হয়। ইয়াত ইউৰোপত আপুনি মেক্সিমাম ষ্টেচনে ধুনীয়া দেখিব। বাছখন প্ৰায় 8:40 গৈছে। 2 মিনিট লেট, বাট নট টু মাছ। চ' ধুনীয়া পাংচুৱেল বুলি ক'ব পাৰি, কাৰণ 8:40 আহি পাইছে তেওঁলোকে। একচুৱেলি বেগ ভৰাইছে 2 মিনিটত আৰু গাড়ী গৈছে চিধা চিধি। ৰোৱাৰী কথা নাই। আমি নেদাৰলেণ্ডছৰ বৰ্ডাৰ ক্ৰছ কৰিলোঁ। আৰু ইয়াত চব সোমাই এইবিলাক বহুত উইণ্ডমিল দেখিবলৈ পাইছোঁ। আৰু লগতে এইবিলাক ধানৰ খেতি। ৰিনিউৱেবল এনাৰ্জিত খুব গুৰুত্ব দিয়ে ইউৰোপিয়ান কাণ্ট্ৰিজবিলাকে বা ডেভেলপ কাণ্ট্ৰিজবিলাকে। উইণ্ডমিল এটা ৰিনিউৱেবল এনাৰ্জিত পৰে। ত' ইয়াত বেছিয়ে দেখিবলৈ পোৱা যায়। তাকে অলৰেডি বহুতখিনি মই ক্ৰছ কৰি আহিলোঁ। এতিয়াও লাইন পাতি আছোঁ। মানে শেষ হোৱাই নাই, ইমানখিনি মানে উইণ্ডমিল আছে। লগতে সেইফালে ডাঙৰ মাজে মাজে সূৰ্যৰ যিখিনি ৰস মানে পোহৰ ৰেজবিলাক, ছানৰাইজবিলাক আহিছে, দেখিবলৈ বহুত ধুনীয়া লাগিছে। চ' ফাইনেলি আমি আমষ্টাৰডামত নৰ্থজিক বুলি এটা ষ্টেচন আছে, তাতে আমাক বাছখনে ড্ৰপ কৰিলে চবকে। আৰু আমাৰ যিখন হোষ্টেল আছে একদম টাউনৰ মাজত আছে, চিটি চেণ্টাৰৰ মাজত। চ' এইটো একচুৱেলি অকণমান আউটস্কাৰ্ট হৈ যায়। ইয়াৰ পৰা প্ৰায় 9 কিলোমিটাৰ 8 কিলোমিটাৰছমান হয়। চ' মই এতিয়া গুগলত ডাটা ৰমিং অন কৰি ল'লোঁ, কাৰণ মই তাত চিমখন বেলজিয়ামত উলিয়াইছিলোঁ। চ' ইয়াৰ পৰা ট্ৰামটো একচুৱেলি ৰিকমেণ্ডেডত দেখাইছে। তাত বেছি কষ্ট কৰিব নাই, খালি 31 মিনিটছ লাগিব ট্ৰামত। চ' আমি এতিয়া ট্ৰাম ষ্টেচন যাওঁ। ফ্ৰীয়া হাৱা মাৰি আছে, কাণ চান একদম ঠাণ্ডা লাগি গৈছে, সেইকাৰণে ওপৰত হুডটো লগাই ল'লোঁ। বতৰটো প্ৰায় অকণমান ডাৱৰীয়া নিচিনাই হৈ আছে। মাজে মাজে বৰষুণ
বাছত আহি থাকোঁতে অলপ অলপ পাইছিলোঁ কিনি কিনাকৈ বৰষুণ পৰিছিলে ষ্টেচনটো বহুত ডাঙৰ হয় স্লটাৰজিক ষ্টেচন সো আমি এটা ট্ৰাম এখনত উঠিলোঁ আৰু ট্ৰামখনত এনেকৈ দুটা টিকেট ল'লোঁ টিকেট দুটাত টোটেল পৰিলে আমাৰ 6.4 ইউৰো তাৰমানে ধৰে 500 মান টকাৰ ভিতৰত পৰিছে মানে এজন মানুহৰ 200 টকা ইয়াৰ পৰা 8-9 কিলোমিটাৰ দূৰ হয় ৰিক্স মিউজিয়াম আৰু ৰিক্স মিউজিয়ামত আমাক ড্ৰপ কৰিব আৰু তাৰ পৰা আমি আনন্দ 250 মিটাৰ আমি খোজকাঢ়ি যাব লাগিব এতিয়া টিকেটটোৰ দাম 6.4 ইউৰো হৈছে দুইটা টিকেটত মিলাই কিন্তু হয়তো আমি যদি এইটো পাছ বা যদি মেট্ৰ' ষ্টেচনত কিনিলোহেঁতেন চাগে তাত অকণমান হয়তো কম হ'লহেঁতেন 1 ইউৰোমান মই এইটো ভাবিছোঁহে একচুৱেলি চেক কৰা নাই চেক কৰিব লাগিব কিন্তু ইয়াত ডাইৰেক্টলি যিজন ট্ৰামৰ ড্ৰাইভাৰ থাকে ট্ৰামৰ ড্ৰাইভাৰ তেওঁলোকক আমি কাৰ্ড বা কেছত পে' কৰি পেলাই এনেকৈ টিকেট কিনিব পাৰোঁ আৰু টিকেটটো ভেলিডেট কৰিব লাগে ফাৰ্ষ্ট কিনাৰ পিছত এটা মেচিন আছে চুৱাইপ মেচিন ৱাইফাই এটা মেচিন আছে তাত টাচ কৰে তেনেকৈ এক্সিট কৰা টাইমত এবাৰ এনেকৈ টাচ কৰি আমি এক্সিট কৰি দিব লাগে টিকেটটো তাৰপিছত ইনভেলিড হৈ যাব ফৰ 1 নাইট অনলি ইট ইজ ভেলিড Bos en Londenweg overstappen op lijn 21 en streekvervoer. Museumplein, Hofmuseum. Museum Square. Sama kami bawa ke dia. Stesen apa namilu? So here is our next destination, Laptown. Okay. আমি এতিয়া আহিলোঁ আহি হোষ্টেলৰ যিটো লবি হয় লবিত আমি বহি আছোঁ ৰিচেপশ্যন কাউণ্টাৰ ভেৰনিকা বুলি এগৰাকী আছিলে তেখেতে আমাক বুজাই দিলে বস্তুখিনি আৰু 2টা বজাৰ পাছত আমি ৰুম ল'ব পাৰিম ইয়াৰ ওপৰত মই মেক্সিমাম দিছোঁ 2টা পৰা 3টা বজাতে চেক ইন টাইম থাকে আৰু চেক আউট টাইমটো 11 বজা চ' একৰ্ডিংলি সেই হিচাপে কোনোবা আহিলে তেনেকৈ প্লেন কৰি আহিব আমাৰ পৰা প্ৰায় 39.1 ইউৰো হ'ব আমাৰ দুজনৰ মাজত টোটেল আজি ৰাতিটোৰ কাৰণে ৰাতিৰ কাৰণে লৈছোঁ চ' 39.1 ইজ ইকুৱেল টু এৰাউণ্ড 3,200 টকা চ' 1500-1600 টকামানকৈ পৰিছে পাৰ ৰাইট আৰু ইয়াৰ লগতে তেওঁ 10 ইউৰো এটা লৈছে এই চাবিটো যিটো ৰুমৰ চাবি এজ এ ডিপ'জিট যেতিয়া আমি চেক আউট কৰিম এই 10 ইউৰোটো আমাক ঘূৰাই দিব তেওঁ চ' কেছ লয় এইখন হোষ্টেলত কেছ লৈছে কাৰ্ডো লয় কিন্তু কাৰ্ড ল'লে তেওঁলোকে যদি বেংক অফ নেদাৰলেণ্ডছৰ কাৰ্ড নহয় তেতিয়া 5% এক্সট্ৰা চাৰ্জ লগায় চ' কাৰ্ড ইউজ কৰিব বিচাৰিছিলোঁ কাৰ্ডত একচুৱেলি বেছি পইচা আছিলে কিন্তু কেছ এতিয়া দিবলগীয়া হ'ল চ' উপায় নাই চ' এইটো হেৰি ৰিচেপশ্যন অলপ দেৰি বহিছোঁ তাৰপিছত অলপ ওলাই যাম একদম ওচৰতে আছে চিটি চেণ্টাৰতে আছে মেইন টুৰিষ্ট এট্ৰেকশ্যনছবিলাকৰ ওচৰতে হোষ্টেলখন আছে হেল্ল' গাইজ চ' ফাইনেলি এমষ্টাৰডাম আমি আহি পালোহি আৰু এমষ্টাৰডামত আমি থাকিম 2 ৰাতি চ' আজি এমষ্টাৰডামত ডে 1 হ'ব বাই দ্য ৱে আমাৰ ইউৰোপৰটো 4th ডে চ' এমষ্টাৰডামৰ ট্ৰিপটোত আমাৰ প্ৰায় 3টামান ভিডিঅ' এটা ট্ৰিপ থাকিব চ' আজি ফাৰ্ষ্ট ভিডিঅ' আৰু বতৰ আজি বহুত ধুনীয়া ভয় লাগি আছিলে বতৰ কিজানি বেয়া হয় বুলি মই অকণমান হেৰি কৰি দিছোঁ ডাৱৰ অলপ আছে বাট ছানি হয় বতৰটো আৰু ভাল লাগিছে দেখি
ফুৰি মজা লাগিব তাৰপৰা আমি জাষ্ট এনেকৈ এটা জাষ্ট টাৰ্ণিংটোলৈ এনেকৈ আহিছিলোঁহে আৰু আমি আহিয়ে পালোঁহি কানাল ইয়াত বহুত কানাল আছে আৰু নেদাৰলেণ্ডছ আপোনালোকে এমষ্টাৰডাম আপোনালোকে মেপখন চালে দেখিব কানালৰ উপৰি কানাল ইটোৰ পিছত সিটো বেক টু বেক কানাল ধেৰ আছে ধৰি লওক এইটো এটা কানাল আকৌ অলপ দূৰ গৈ দুটামান ৰাস্তা থাকে প্ৰায় আকৌ কানাল চ' চিটিখন বৰ বেলেগ ধৰণে ইয়াত বনোৱা হৈছে আৰু আগতে ইয়াত মানে সাগৰত বিশেষকৈ মেক্সিমাম ট্ৰেড সাগৰৰ থ্ৰু কৰা হয় সদাগৰসকল যায় চ' সেইকাৰণে পানীৰ ইয়াত খুব বেছি ইউজ হয় চ' নাও ইয়াত তেওঁলোকে তেতিয়াৰ পৰাই সেই নাৱৰে যাত্ৰা কৰাটো খুব বেছিয়ে প্ৰচলিত হৈ আহিছিলে আৰু সেইকাৰণে এমষ্টাৰডামখনৰ এটা সেই কানালবিলাকেই এটা বেলেগ এটা সৌন্দৰ্য এটা আনি দিয়ে যিটো বাকী দেশবিলাকত ইউৰোপৰ বাকী দেশতকৈ অলপ বেলেগ আৰু লগতে ইয়াত আৰু এটা ইণ্টাৰেষ্টিং ফেক্ট হ'ল যে ইয়াৰ মানুহে চাইকেলেই মেক্সিমাম কমিট কৰে ক'ৰবাত যাবলগীয়া হ'লে চাইকেলেই মেক্সিমাম চলায় দেখিছে এনি টাইম চলাই আছে চাইকেল আৰু মই আহি থকা ভিডিঅ'টো চাগে দেখিছিলোঁ চাইকেল ইয়াত চক লাইন বাই লাইন চাইকেল আছে লাইন বাই লাইন চাইকেল কিমান চাইকেল মানুহতকৈ পপুলেশ্যনতকৈ চাইকেলৰ সংখ্যা ইয়াত বেছি চ' আৰু লগতে ইয়াতে বোট ক্ৰুজো হয় কানাল ক্ৰুজো হয় যদি সময় হয় আমি কৰিম চাগে কানালৰ মাজে মাজে এটা ক্ৰুজিং চ' ব্লগটো আমি আজি এটা ধুনীয়া কানালৰ ওচৰলৈকে আহিলোঁ এটা অলপ দেৰি গৈছোঁ অলপ পিছত আমি এতিয়া বাকী জেগালৈ অলপ যাম ওলাই এনেকৈ বোটত কেনেলৰ টুৰ কৰায় মানুহক চ' কেনেলটো আপোনালোকে কৰিব পাৰে ইয়াত আহিলে পৰিৱেশটো একদমেই কানালবিলাকৰ কাৰণে খুব বেছি ধুনীয়া হৈ যায় আৰু গছ চাইডে চাইডে গছ চাইকেল কি ধুনীয়া ধুনীয়া ৰাস্তা এণ্টিক বিল্ডিংছ This is Amsterdam. এইবোৰ চব সৰু ল'ৰা-ছোৱালীবিলাক এনেকৈ বেগত ভৰাই আহি নাক্সত বাস্কেট এটা লগাই এনেকৈ চাইকেল বনাই চলাই ঘূৰি ফুৰে এইটো অকল মই এমষ্টাৰডামতে নহয় এইটো দেখিছোঁ ব্ৰাছেলছত দেখিছিলোঁ লেডিজবিলাকে এনেকৈ আগত ৰাখি থাকে বাচ্চাকেইটা লৈ লৈ চাই চাইকেল চলাই চাইকেলৰ প্ৰচলনটো খুব বেছি ইয়াতে এটা কানাল জাষ্ট আগত পাৰ হৈ আহিছিলোঁহে আৰু এতিয়া আহি আকৌ এটা কানাল পালেহি মই দেখুৱাইছিলোঁ কানালৰ পাছত কানাল এনেকৈ এমষ্টাৰডামৰ মেপখন মই পাৰিলে যদি হয় পেষ্ট কৰি দিম মই ভিডিঅ'টোত আপোনালোকে পাব আইডিয়াটো কেনেকৈ কানালবিলাক বিচাৰি থাকোঁ কানাল কেনেকৈ ওলায় আৰু কি ধুনীয়াকৈ চব ফুলবিলাক লগাই থৈ দিছে ইয়াতে টাব আছে ইয়াত টাবত ফুলবিলাক লগাই থৈছে এইটো ফুল বৰ চিনাকি ফুলেই আমাৰ তাত খুবেই বেছিয়ে হয় আমাৰ ঘৰতো আছে মায়ে লগাই খুব নাম পিছে মই নাজানো দীপশিখাই জানিব পাৰে তাইক সুধিব লাগিব এইটো হৈ গ'ল এমষ্টাৰডামৰ চবতকৈ ডাঙৰ মিউজিয়াম ৰিক্স মিউজিয়াম RIJKS ৰিক্স বুলি কয় বহুতে আৰু ইয়াত সোমাওঁতে প্ৰায় 20 ইউৰোকে লাগে লাইন বহুত লম্বা গতিকে সোমোৱাৰ সাহস নহ'ল এইটো লাইন মষ্টলি ক্ৰছ কৰোঁতে চাগে 1.5 ঘণ্টামান লাগিয়ে যাব নেকি চ' আমি এইটো স্কিপ কৰিছোঁ আৰু ইয়াৰ পাছফালে আছে এখন গাৰ্ডেন ধুনীয়া চ' চাওঁগৈ গাৰ্ডেনৰ পাৰ্ক কিবা কিবি আছে অলপ চাই আহোঁ সেইফালে সৰু পাৰ্ক এখন ৰিক্স মিউজিয়াম জাষ্ট ক্ৰছ কৰিয়ে মুখে মুখে আছে এই ফিল্ডখনৰ কাষত আছে ভেন গফৰ মিউজিয়াম আৰু ভেন গফ হ'ল ভিনচেণ্ট ভেন গফ তেখেত এজন ভাল আৰ্টিষ্ট তেখেতে ধুনীয়া পেইণ্ট কৰে আৰু ষ্টেৰী নাইট বুলি তেখেতৰ এখন বহুত ফেমাছ পেইণ্টিং আছে যিখন বাই দ্য ৱে এই মিউজিয়ামটোত নাই সেইখন আছেগৈ মিউজিয়াম অফ মডাৰ্ণ আৰ্ট মে বি ইন নিউয়ৰ্ক চ' ভেন গফৰ মিউজিয়ামটো আছে কিন্তু মোৰ পেইণ্টিঙত চিৰিয়াছলি বহুত ইমান ইণ্টাৰেষ্ট একো নাই চ' মই মিউজিয়ামটো মই স্কিপ কৰিম ডেফিনেটলি আৰু আপোনালোকক এই মিউজিয়ামটো বাহিৰৰ পৰা মই দেখুৱাইছোঁ কেনেকুৱা হয় আৰু লগতে আছে এখন ধুনীয়া পাৰ্ক অ'পেন হয়
আজি ৰ'দ ওলাইছে আৰু ইয়াৰ মানুহবিলাকে ৰ'দ চ'দবিলাক অলপ বেছি ভাল পায় কাৰণ মেক্সিমাম টাইম ইয়াত ঠাণ্ডাই থাকে আৰু এনেকৈ ৰ'দ ল'বলৈ পালে এনেকৈ ভাল পায় আমাৰ তাত তেনেকৈ গৰমকৈ আমি চিঞৰ বাখৰ কৰোঁ ইয়াত মানুহে গৰমটো পালে ৱেলকাম কৰে চ' ছামাৰ টাইমছ আৰ অলৱেজ বেষ্ট ইন ইউৰোপ ফৰ দ্য পিপল অফ ইউৰোপ আৰু আমাৰ টুৰিষ্টৰ কাৰণে বেয়া কাৰণ ইয়াত বহুত ক্ৰাউডেড হৈ যায় সেই টাইমটো চ' ছেপ্টেম্বৰ ইজ এ গুড টাইম গতিকে ইয়াতে বহোঁ বুলি কৈছে চ' অলপ বহি লওঁ আমিও ইউৰোপীয়ান মানুহৰ নিচিনাকৈ মজাটো লওঁ খালি ইয়াতে কিবা কফি চফি কিবা এটা থাকিব পৰা ভাল আছিলে নহয় জানো হাতত খালী লাগিছে অকণমান চাই লওঁ ক'ৰবাত কিবা পাওঁ নেকি আৰু ইয়াত অলপ বহু এনজয় কৰোঁ চিল কৰোঁ ইউৰোপৰ দেশকেইখনত বৰ্তমানটো দুখন দেশ ফুৰিলোঁ বেলজিয়াম আৰু আজি নেদাৰলেণ্ডছত আছোঁ এটা বস্তু মই ন'টিছ কৰিছোঁ তেওঁলোকে যিখন পাৰ্কবিলাকত খালী কৰি নাৰাখে মানে অকল টকলা পাৰ্ক কৰি নাৰাখে গছ চছ ৰাখে গোটেই লোকেলিটিবিলাকত গছে ভৰা ইমান ডেভেলপ দেশ হয় কিন্তু গছক সিহঁতি এৰি দিয়া নাই কাৰণ জানে যে প্ৰকৃতিৰ লগত যদি তেওঁলোকে খেলি মেলি কৰে তেতিয়া প্ৰকৃতিৰ ৰোষত পৰিব পাৰে গতিকে প্ৰকৃতিক তেওঁলোকে বাই দিয়া নাই গছ গছনি আমাৰ কাৰণে সদায় লাগে গতিকে এইটো ৰাখি থৈছে আৰু ফুল চুল লগাই মেলি গোটেইখিনি জেগা আটক ধুনীয়া কৰি ৰাখিছে আৰু সেইকাৰণে ইউৰোপ ভিজিট কৰিবলৈ সদায় মন যায় আৰু সকলো এটা ড্ৰিম ডেষ্টিনেশ্যন হয় চ' সঁচাকৈয়ে ফুৰিবলগীয়া প্লাছ কিবা কিবি শিকিবলগীয়া কথা এল্ডাৰ হেইন ছুপাৰ মাৰ্কেট চেইন এইটো নেদাৰলেণ্ডছৰ এটা ডাঙৰ চেইন হয় যেনেকৈ আমি দেলহিত গৈছিলোঁ বেলজিয়ামৰ নেদাৰলেণ্ডছত তেনেকৈ এল্ডাৰ্ট হেইনখন এখন ছুপাৰ মাৰ্কেট হয় বস্তু অলপ কিনি লৈ যাওঁ আজি ডিনাৰৰ কাৰণে এতিয়া এল্ডাৰ হেইনত আঙুৰবোৰ যথেষ্ট ডাঙৰ হ'ব দেই আঙুৰবোৰতো যথেষ্ট ডাঙৰ আছে দামটো কিমান জেগাত আচ্ছা 400 গ্ৰাম 1.69 বাহ ধুনীয়া গোন্ধ এটা আহিছে আৰু একদম ফ্ৰেছ কৰি ৰাখিবৰ কাৰণে এনেকৈ ৰেফ্ৰিজাৰেটেড কৰি ৰাখে অ'পেন কেক ধোঁৱা ওলাই থকা নিচিনা দেখিছে আপোনালোকে এটা 1.49 ইউৰো মানে প্ৰায় 120 টকা ফুলকবি আৰু ব্ৰকলি প্ৰায় 2.19 মানে হৈ গ'ল আপোনাৰ 170 টকামান হ'ব এইটো কিমান হয় কি হয় এইটো মিক্স চালাড হয় কিমান হ'ব 1.09 মানে প্ৰায় 80 ৰুপিজ 81 এনেকুৱা হ'ব ইয়াত চালাড আছে এইবোৰ ৰেডিমেড চালাড কোৰিয়েণ্ডাৰ মানে ধনিয়া 1.19 ইউৰো মানে 80 টকা আমি 10 টকাত দুমুঠিমান আনো 3 মুঠি আনো কেতিয়াবা আৰু ইয়াত চাওক আপোনাৰ 1.19 এইকেইটাত অতি বেছি 20 টকাৰ হ'ব লাগে আমাৰ তাত আৰু ইউৰোপত দাম বাঢ়িছেও কাৰণ যুদ্ধখনৰ কাৰণে বহুত দাম বাঢ়িছে বুলি শুনিছোঁ ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ কাৰণে বহুত দাম বাঢ়িছে এনাৰ্জি প্ৰাইচ বঢ়াৰ কাৰণে শিখাই আজি একদম বেলেগ এটা প্লেন কৰিছে তাই অলপ দীঘলীয়া এটা ব্ৰেড দেখিছিলে আৰু সেইটোৰ লগত মিলোৱাকৈ একচুৱেলি ৰেচিপিটো লৈছে আৰু মই সেইটোকে এতিয়া মই বুজিব পাৰিছোঁ চেলাড আৰু শাকৰ কথাও কৈছে শাক আছে পালেং শাক আছে ইয়াত দি পেলাই খাব পাৰি হট ডগৰ নিচিনাকৈ বনাব পাৰি বহুত দীঘল লম্বা এটা মই দেখুৱাম চ' এতিয়া চকুত পৰা নাই মোৰ বৰ্তমান কিছুমান ৰেডি টু ইট মিল 5 ইউৰো যেনেকৈ মই ডেলিজত দেখাইছিলোঁ চিকেন সোমাই আছে মই বনাব লাগিব কৰি আৰু মাইক্ৰৱেভ কৰি দিলে হৈ যায় নুডলছ আছে ৰাইচ আছে আৰু ট্ৰেনি মিক্স আছে 4.9 ইউৰো ইনটু 8 কৰি ল'ব ইনটু 80 কৰি ল'ব আপোনাক 80/81 কৰি ল'ব তেনেকুৱা কৰিব পাৰা কিবা পপ মানে পেটিছৰ টাইপৰ দেখিছোঁ কিন্তু এইটো মিঠা নে নিমখীয়া মই ধৰিব পৰা মচলা বুলি চাগে চুইটে হ'ব বোলে চুইট আইটেমে বেছি আছে দামটো 0.45 ইউৰো তাৰমানে 8×5 × 40 ব্লেড হওক 400 টকামান 40 টকামানৰ চচেই হ'ব 45 চেণ্টছ হ'ব এইটো এইবিলাকে বানৰ নিচিনা এইবোৰ প্ৰায় 2 ইউৰো মানৰ ভিতৰত পৰে এইবিলাক হাতটো 160 টকা বেলেগ আছে এইটো ডাঙৰ হয় এইকেইটা মানে 160 টকা এনেকুৱা দীঘল এইটোকে লৈ যাওঁ 0.85 ইউৰো মানে
প্ৰায় 60-70 টকামান পৰিছে দুজনে খাব পাৰিম চালাড লোৱা হ'লে এইবোৰ হ'ল আঙুৰ লোৱা হৈছে এইটো ল'ব লাগিব 0.89 আৰু কিবা কিবি চাই লওঁ পেটিছ টাইপৰ আছিলে চুইট পেটিছ টাইপ আছিলে চেক কৰি চাওঁ একটো চব কালাৰটো কি ধুনীয়া ৱাও ক্ৰিমি হ'ব নিচিনা লাগিছে এৰাউণ্ড 3.69 ইউৰো কিন্তু দেখিবলৈ ভাল লাগিছে আৰু এইকেইটা প্ৰায় 1.79 2.7 এনেকুৱা খাবলৈ বিৰাট ধুনীয়া হ'ব নিচিনা লাগিছে আৰু মানুহবোৰ কিন্তু কেক বনোৱাত উস্তাদ বাই দেৱে এনেই আমি এইটো লোৱা ডিচাইড কৰিলোঁ 0.75ত পপটোৰ নিচিনা অ'কে লোৱা অঁ ব'লা ব্ৰাউনি কাপ ৰাতি হ'ল ৰাতি ডিনাৰৰ কাৰণে এইটো হৈ গ'ল তাতে চালাড তালাড ভৰাই আৰু চিজ আৰু হট ডগ কিবা কিবি লৈ গ'লে লৈ যাব পাৰা চিজ লাগিব চিজ স্লাইচ এটা লৈ যোৱাতে ভাল আছিলে শৰীৰত কিছুমান বেলজিয়ান চিজ আছে কাঠৰ টুকুৰা নিচিনা লাগিছে বঢ়িয়া হ'ব চিজটো চ' ভেৰাইটি চিজ ইয়াত আছে দিছোঁ ৱাইনত কিয়ান্টি ৱাইন এটা ভাল বুলি কয় কিয়ান্টি এটা ইটালীৰ ৱাইন হয় চ' প্ৰায় 4.5 ইউৰো মানে 4 গুণ 320 টকা প্লাছ 360 টকা তো 6 ইউৰো আছে 500 টকা 600 টকাত ভাল ভাল ধুনীয়া ৱাইন বটলবোৰ দেখিয়ে ভাল লাগে কি ধুনীয়া একদম কালাৰফুল তো লাইট হোৱাইট ৱাইন এইটো ৰেড ৱাইন পিংক ৱাইন চব আছে ইয়াতে ৱাইনৰ কালেকশ্যন ইয়াতো আছে মই একচুৱেলি তাতে চালোঁ এই ছাইডো আছে ভাল কালেকশ্যনেই আছে এই ছাইডো আছে এইটো ৰেক সেইটো ৰেক চ' বহুত আছে কালেকশ্যন 6-7 ইউৰোত আপুনি ভাল পাব ইয়াতে 10 ইউৰোটো আছে এইটো 10 ইউৰো 10-11 ইউৰো বিয়েৰ ছেকশ্যনলৈ যোনে বিয়েৰ খাই ভাল পায় তেওঁলোকে এইটো চাই ভাল পাব ইয়াত এইটো হাৰ্ট অফ জেন পেলছ বিয়েৰ এইটো বিয়েৰ এটা কেনৰ নাম হ'ল 6 ইউৰো এমষ্টেলটো এটা ইয়াৰ ভাল বিয়েৰ বুলি কয় এমষ্টেডামৰ এমষ্টেলৰ দামটো ইয়াত লিখা আছে প্ৰায় 12 ইউৰো মান হ'ব ইয়াত দাম আছে এমষ্টেলৰ এইটো যদি লয় এমষ্টেলৰ এনেকৈ কেন লয় তেতিয়াহ'লে 3.67 চ' কিছুমান দাম আছে এইফালে কৰোণা আছে কৰোণা এৰাউণ্ড 8.79 ইউৰো এই তিনিটা বটল পাব 8 ইউৰোত চ' 640 মানকৈ পৰিছে তাৰমানে পাৰ বটল চাগে আপোনাৰ এৰাউণ্ড 200 টকা 220 টকা এইফালেও বিয়েৰৰ কালেকশ্যন আছে বহুত বেলেগ ধৰণৰ বিয়েৰৰ কালেকশ্যন আছে এমষ্টাৰডাম এই ইউৰোপিয়ান এই কাণ্ট্ৰিবিলাকত মানে বিয়েৰ ৱাইন এইবোৰ খুব বেছি চলে ইয়াতো বেলেগ ধৰণৰ আছে ইনিকেন আৰু আপোনাৰ এমষ্টেল এই দুটা এমষ্টাৰডামৰ একদম খুব পপুলাৰ বিয়েৰ হয় আৰু এমষ্টাৰডাম আহিলে আপোনালোকে এইকেইটা ট্ৰাই কৰি চাব পাৰে যোনে খাই ভাল পায় বিয়েৰ চ' হেনিকেন ইয়াৰ পৰা একচুৱেলি বনাই অৰিজিনেল আমাৰ তাত হেনিকেন পায় আৰু এমষ্টেলটো তাত মচলি নাপায় চাগে এই দুইটা ইয়াৰে বিয়েৰ হয় আৰু এমষ্টেলটো দাম 0.73 পাৰ কেন 0.70 তাৰমানে 73 চেণ্টছ আমাৰ যেনেকৈ পইচা 71 চেণ্টছ আৰু 50 টকা 60 টকা মানকৈ পৰিছে এইটো হয় ফ্ৰেম্বুজ এইটো গ্ৰেপছৰ হয় এইটোকে লৈ যাওঁ নেকি দেখাত ভাল লাগিছে প্ৰথমে যিটো চালোঁ চ' এক্সপায়াৰী ডেট কিবা আছেনে 23লৈকে আছে এইটো 28/6/2023লৈকে আছে গুড চাওঁ লৈ যাওঁ এইটোকে ফ্ৰিজিং কৰিব নালাগে যিহেতু ৰাখিব পাৰোঁ বাৰ্ডহেন হেম যিটো ছুপাৰ মাৰ্কেট ইয়াত পানী বটলৰ দামটো এবাৰ চাওঁ এইটো 1.1 ইউৰো 80 টকা বটল ৰাম বহুত দাম ইয়াত এইটো বটল ইয়াৰ ছিষ্টেমটো অলপ বেলেগ ফ্লাক্সত যেনেকৈ আমি খুলিলোঁ তেনেকুৱা ছিষ্টেমত আছে আৰু বাকী এইবিলাক হৈ গ'ল মষ্ট প্ৰবেবলি 500 ml বটল হ'ব হয় 500 ml বটল আধা লিটাৰ সব 6 দেখাইছে
দাম আছে বহুত দাম আছে আমি হোষ্টেলত ৰিফিল কৰি লওঁ নিজে তেনেকৈ এইটোৰ দাম অকণমান কম এইটো 80 ৰুপিজৰ এইটো বটল এইটো চলি 1 লিটাৰ বটল হ'ব 1.5 লিটাৰ বটল ষ্টিল দাম আছে কষ্টলি মানে কিটা 1.49 1.59 কে আছে আইসক্রিম তবে 80 টাকা 120 টাকা এটো খাবা লোকাল আইসক্রিম হয় ট্রাই কৰি চাও তুমি চাইলা কোনটো ফ্লেভাৰ ভাল হ'ব এটো এটা কিবা কফি ৰয়্যাল বুলি এটা পাইছো আৰু এটো কি হয় সাম কাৰ্নেল পেকান ক্যারামেল ভ্যানিলা তাৰে ভ্যানিলা আইসক্রিম হয় এটো কফি ৰয়্যাল আৰু চকলেট এটো স্ট্রবেরি সাইলা কোনটো ললে ভাল হয় সানকা বক্স আছে ফ্যামিলি প্যাক টাইপ 3.89 চকলেট খাবলে ভালে হ'ব বুলি ভাবিছো আই মিন আইসক্রিম সরি চকলেট নহয় আইসক্রিম ইয়োগার্ট আছে 2.39 ইয়োগার্ট আছে এটো বহুত কমত দি আছে লবা নেকি কি বস্তু 2.39 বহুত দাম আৰু নষ্ট হ'ব এইখিনি বজাৰ কৰি আমাৰ 16 ইউৰো হ'লগে আজি প্ৰথম হাইয়েস্ট আমি ইমান বজাৰ কৰিছো নেকি 16 ইউৰো বজাৰ কৰিলো তো এতিয়া আমি যাওঁ ওলাই যাওঁ এবাৰ ৰুমলৈ যাওঁগে বেগখন চিলেক্ট কৰিবগে লাগে তাৰপৰা আকৌ অলপ আহি যাম গধূলি ওলাই আহিম প্ৰায় 1400 মান টকা বজাৰ কৰিলো এলবাৰ্ট হেইনত আৰু এতিয়া আমি যাওঁ ৰুমলৈ ৰুমত গৈ অলপমান ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ পেলাই আকৌ ওলাই আহিম এইবোৰ চব কি ধুনীয়া একদম ধুনীয়া লোকেলিটি লন চন আছে ধুনীয়াকৈ বতৰটো বৰ আনপ্ৰেডিক্টেবল এইফালে ব্লু স্কাই আকৌ এইফালে ক'লা ডাৱৰ আহিলে মুঠতে বৰষুণ দিব নালাগে ডাৱৰ থাকক লাগিলে একো প্ৰব্লেম নাই বন্ধ হৈ যায় নহ'লে গোটেইবিলাক ছাতি লৈ কিমান যাব আৰু এইটো আমাৰ আগত ৰিক মিউজিয়াম আমি এতিয়া চাইডেদি যাব লাগিব এইবোৰ কি ধুনীয়া ধুনীয়া ঘৰবিলাক বৰষুণ আহি গ'ল আৰু আমি চামেৰাটোৰ ভিতৰতে ৰৈ দিলোঁ খুব জোৰত বতাহ আৰু বৰষুণ দুইটা মাৰিছে বতৰটো সঁচাকৈ আনপ্ৰেডিক্টেবল ইয়াত ইউৰোপত ত' ছাতি এটা ৰখাটো হেণ্ডি কিন্তু এতিয়া বতাহ যিটো মাৰিছে ছাতিটো লৈ গ'লে মষ্ট বুলি আমাৰ ছাতি উৰি যাব চ' ৰৈ দিওঁ দুপৰীয়া অলপমান ৰুমত ৰেষ্ট লৈ এতিয়া আমি ওলাই আহিলোঁ অলপ এনেই ৰাস্তাবিলাকত খোজকাঢ়িছোঁ বৰ ধুনীয়া ধুনীয়া ৰাস্তা আৰু কাষতে কেনালছবিলাক আছে ট্ৰাম চলি আছে চাইকেল চলাই আছে মানুহৰ গাড়ী চলি আছে খোজকাঢ়িছে আৰু মাজে মাজে এইবিলাক ফুল এমষ্টাৰডামৰ এটা সুন্দৰ পৰিৱেশ আৰু ইয়াৰ মাজত আমি বিভোৰ হৈ দুয়োটা ঘূৰি ফুৰিছোঁ লাহে 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 খোজকাঢ়ি কাঢ়ি এনেকুৱা লাগিছে দীপশিখা হয় দেই একদম worth visiting. This place is worth visiting. এখন সব ট্রাম এখনৰ পিছত ইখন আহি থাকে
এখন ইণ্ডিয়ান ৰেষ্টুৰেণ্ট দেখিলোঁ কোহিনুৰ ইণ্ডিয়ান ৰেষ্টুৰেণ্ট আৰু ৰেটছবিলাক আপোনালোকে এবাৰ চাই দি চাব পাৰে পজ কৰি লওক ভিডিঅ'টো ইয়াত তন্দুৰী চিকেনৰ দাম হ'ল 18 ইউৰো চিকেন বিৰিয়ানী হ'ল 20 ইউৰো 20 ইউৰো মানে 1600 টকা চিকেন বিৰিয়ানী অলমষ্ট তেনেকুৱাই আই মিন তন্দুৰীও এনেকুৱাই নিজৰ দেশৰ খানা আমি বাহিৰত বিশেষকৈ খাব নোৱাৰোঁ একেবাৰে বহুত বেছি কষ্ট হৈ যায় নোৱাৰা বুলি কথা নহয় যদি আপুনি বাজেটত আহে তেতিয়াহ'লে ডেফিনেটলি এইটো আপোনাৰ কাৰণে ভাল অপশ্যন নহয় আৰু এনেও বেলেগ দেশত আহি নিজৰ খানা ট্ৰাই কৰাটো কোনো যুক্তি নাই কাৰণ আমি বেলেগ দেশত আহিছোঁ যেতিয়া তেওঁলোকৰ খানা কি খায় তেনেকুৱাবিলাক ট্ৰাই কৰিবলৈ বেছি ভাল নহয় জানো হয় মাদাম টুছু মিউজিয়াম এমষ্টাৰডামৰ আৰু এইজন হৈ গ'ল বিখ্যাত ছিংগাৰ এড শ্বিৰান হয় একদম একজেক্ট বনাইছে না and there's Messi inside so Madame Tussauds Museum to ইয়াত আছে আৰু অপজিট সাইডে আছে ৰয়েল প্যালেস আমষ্টাৰডামৰ ৰয়েল প্যালেস আৰু এইটো এটা ডাঙৰ স্কোয়াৰ unpredictable আৰু আকৌ বৰষুণ আহি গ'ল আমি ছাতি মিল ল'লোঁ এতিয়া चीज दे दुकान টাউনখনৰ নাইট লাইফটো বৰ ধুনীয়া সব মানুহ ওলাই আহিছে খানা চানা খাইছে য'তে বঢ়িয়া লাগিছে দেখি আমি আহি আছোঁ এতিয়া এমষ্টাৰডামৰ এনেকুৱা এটা জেগালৈ যিটোৰ কাৰণে এমষ্টাৰডাম বহুত বেছি ফেমাছ চ' মই যিখিনি পাৰোঁ আপোনালোকক দেখুৱাম একচুৱেলি আমি আহি আছোঁ এমষ্টাৰডামৰ খুবেই ফেমাছ ৰেড লাইট ডিষ্ট্ৰিক্টলৈ চ' ৰেড লাইট ডিষ্ট্ৰিক্টৰ এৰিয়াটোত আমি আহিছোঁ আৰু চাওঁচোন কি হয় ইয়াত পৰিৱেশটো কি কেনেকুৱা খুব টুৰিষ্টি হয় এনেকুৱা নহয় যে খুব লুকাই লুকাই থাকে কিন্তু এনেকুৱা নহয় চব মানুহ আহে ইয়াত টুৰিষ্টি হয় চাই কেনেকুৱা কি চলি আছে ইয়াত মানে বাহিৰৰ পৰা চ' আমিও এজ এ বাকী টুৰিষ্টৰ নিচিনাকৈ আহিছোঁ ৱৰ্ল্ডৰ চব জেগাৰ পৰা আহে চ' লেটছ চি কি আছে কি নাই আজি আপোনালোকক দেখুৱাম তাত ৰেড লাইট ডিষ্ট্ৰিক্টত আছে নাৰী দেহ ব্যৱসায়ীৰ এটা লিগেল বিজনেছ কাৰণ নাৰী দেহ ব্যৱসায়ীটো আমাৰ চবতে ইলিগেল হয় ইণ্ডিয়াটো বহুত ইলিগেল হয় কিন্তু নেদাৰলেণ্ডছ এখন দেশ য'ত এইটো লিগেল আৰু ইয়াৰ এটা বেহা চলি আছে ইয়াত অপেনলি ষ্টুডিঅ' নিচিনাকৈ থাকে চ' আমি এতিয়া চাবলৈ আহিছোঁ ইয়াত কি আছে কি নাই আৰু এটা কথা আপোনালোকক কৈ দিওঁ মোৰ পিছফালে আছে এটা অল্ডেষ্ট চাৰ্চ নেদাৰলেণ্ডছৰ আইৰনিকেলি আৰু সেইটো ইয়াতে আছে ৰেড লাইট ডিষ্ট্ৰিক্টতে মোৰ পাছফালে ৰাস্তাটো এইটো পাৰে আছে ৰেড লাইট ডিষ্ট্ৰিক্ট আৰু ইয়াত কিছুমান এনেকৈ আইনাৰ মাজে মাজে তেওঁলোকে এটা শ্ব'ৰুমৰ নিচিনাকৈ সোমাই থাকে এগৰাকী মানে ছেক্স ৱৰ্কাৰ আৰু একচুৱেলি তেওঁলোকৰ আইডেণ্টিটিটো ভিডিঅ'টো দেখুৱাটো একচুৱেলি বেয়া ভাল নহ'বতো বেয়া কথা চ' মই সেইটো আপোনালোকক দেখুৱাব নোৱাৰিম কিন্তু মই জাষ্ট জেগাডোখৰ দেখাইছোঁ কেনেকুৱা হয় এনেকুৱা এই ৰঙা যিবিলাক লাইট জ্বলি আছে সেই উইণ্ড'বিলাকত ছেক্স ৱৰ্কাৰবিলাক ৰৈ আৰু তেওঁলোকে মানুহখিনিক এট্ৰেক্ট কৰিব বিচাৰে মাতে কিন্তু একচুৱেলি এইটো এটা টুৰিষ্টি জেগা হয় বহুত টুৰিষ্ট আহে টুৰিষ্টে চবে চাবলৈও আহে কিন্তু কথাটো হ'ল যে এইবোৰ কাম যাতে কোনো আহি নকৰে সেইকাৰণ বহুত ভয়ংকৰ বেমাৰত আপোনালোকে পৰিব পাৰে কাৰণ কোনো ইয়াৰ কোনো ঠিক নাই HIV AIDS হ'ব পাৰে গতিকে এনেকুৱা কাম নকৰাই ভাল আহিছে এজ এ টুৰিষ্ট চাওক চাই গুচি যাওক বাছ আহিছিলোঁ এমষ্টাৰডাম চালোঁ বাছ ইমানেই তাতকৈ বেছি যাতে কোনো
খালি এতিয়া মই ভিডিঅ'ত আপোনালোকক দেখুৱাইছোঁ জেগাটো কেনেকুৱা হয় এতিয়া জেগাটো লাইট চাইট জ্বলি আছে কাৰণে দেখিবলৈ খুব ধুনীয়া কিন্তু ইয়াৰ আঁৰত সেইটো বিজনেছ চলি আছে এইবোৰ জেগাতে থাকে উইণ্ডো জেগাত এতিয়া নাই বৰ্তমান ইয়াত এনেকৈ কিছুমান লাইভ শ্ব' হৈ থাকে আৰু এইবিলাক চাবলৈও মানুহে পিপ শ্ব' বুলি কয় এইবিলাকক মানুহৰ চাওক লাইন চাওক কিমান আছে এইবোৰ জেগাত হৈ আছে এনেকৈ আমি জাষ্ট অলপ আগতে মিছ কৰিলোঁ প্ৰায় 2 মিনিট আগত 17 মিনিটৰ জাৰ্ণিটোত আমাৰ যোৱাত পৰিছে 8 ইউৰোকে আহি এইটো এটা উইণ্ডমিল পালোহি ৰাস্তা একদম কাষতে আছে